হা গাইছ নদীৰে মানুহ এইগুলো নদীতে গাড়ী থাকে আৰু সেই সামান্য শাকটো অলপ পাৰ হ'ব নোৱাৰিবি না ক'ব লাগে নাই আৰু বাকী গুড মৰ্নিং গাইজ এণ্ড ৱেলকাম বেক টু মাই চেনেল জি টি ব্লগছ আৰু এটা সুন্দৰ ব্লগ লৈ মই আহি গ'লোঁ সুন্দৰ হয় নে কি হয় নাজানো দিছোঁ গাইজ সুন্দৰ বুলি কৈ দিলোঁ বাকী এতিয়া বৰ্তমান মই যাই আছোঁ পথাৰত মানে পথাৰত কি হৈছে ছাগলীকেইটা দিবা নোৱাৰে গাইজ এনেকুৱা কুকুৰ হৈছে মানে কি বুলি ক'ম আৰু ডাইৰেক্ট এটা ছাগলৰ পাছৰ সৈতে কুকুৰে ধৰি মানে বহুত ছাগলীয়ে খাই পেলালে মানে কুকুৰে যাওঁকলেও এটা সাঁচি সেইকাৰণে মানে চাৰিক পেলাগে ছাগলীবিলাক আৰু আমাৰ গাঁৱতে মানুহকে কামুৰি দিছে গাইজ কি ক'ম আৰু কুকুৰে এনেকুৱা উৎপাত হৈছে বাকী এফালে চাব পাৰে পথাৰৰ পৰিৱেশ দুনিয়াৰ বিহু হৈ গৈছে এইফালে গাইজ সিহঁতক দেখিছে না চিনেমা শ্বুটিং কৰি আছে সিহঁতে কৈছে কি ৰন্ধে হা কৈছে কি ইয়ে প্ৰভু চাপৰিত ধৰে কি কাম মানে গাইজ কি কৰবি বানাৰ বঢ়িয়া অ' মা গৰু পানী এটা দুনিয়াৰ পানী আছে ক'ৰ পৰা পানী লৈ আছে ইমান কষ্ট কৰি হা যিকোনো পানী নাখায় নেকি দে আৰু এটা আছে বঢ়িয়া ইয়ে গাইছ কি কৰব দে ট্ৰিপে লেতেৰা পানী হয় ইয়ে কি কৰিছে এনে জানে আৰু হয় নেকি বঢ়িয়া ইয়াতে মানুহ পাগলা কৰোঁ বেলেগ একো নকৰে এই লেতেৰা পানী মুখত যি ষ্টেণ্ড কৰি আছে খালি ভাইৰেলে হ'ব লাগে মানুহ দে আৰু সেনেতে ভাল পাইছে সেনেতে কৰিছে এইফালে চাওঁ ইমান লেতেৰা পানী এইফালে আহিলোঁ পথাৰতে ধান্দা কৰি আছে ষ্টেণ্ড অলপ চালোঁ ঠিকে আছে ভাল ষ্টেণ্ড ৰিল বনাইছে মানে ইনষ্টাগ্ৰামত দিব বোলে ঠিকে আছে দে সেই লেতেৰা পানী মত গাইছ কি হ'ব সৰু চলি দিয়া বাকী ভাবলোঁ কুকুৰ আছে নেকি আজি কুকুৰ বোলা পথাৰত নাই দেখা নাপাওঁ বাকী ঘৰলৈ যাই থাকোঁ নহ'লে মানুহজনে কি কৰে আপোনালোক দেখাই আছে বাকী মানে গাইছ এনেকুৱা হৈছে মানুহজনীক লৈ ক'তো ফুৰিব যাব পৰা নাই আপোনালোকে গমাই পেলাই আগত দুটা ভিডিঅ'ত বাহিৰত গৈছিলোঁ 2-3 দিন থাকি আহিলোঁ এতিয়া মানে চতুৰ মাহত মানে কি মাকহঁতৰ ঘৰত যাব নোৱাৰে আমাৰ অসমৰ মানুহৰ নিয়মত আৰু কিছু কাৰোবাৰ কি নাজানিছোন আমাৰ মানে চতুৰ মাহত মাকহঁতৰ ঘৰত যাব নোৱাৰে সেইকাৰণে মাকহঁতৰ ঘৰত যাব পৰা নাই এতিয়া এইকেইদিন আৰু ঘৰতে থাকিব দেচোন বহাগ মাহত 2-3 তাৰিখ মানে যাম থৈ আহিম 2 দিনমান থাকিব মাকহঁতৰ ঘৰত সেয়া মন চন মাৰি থাকে আৰু সেইকাৰণে মোৰ এনেকৈ অলপ মানে ক'তো কামত চামত যাবও পৰা নাই ঘৰতে থাকিব লগা হৈছে এইকেইদিন গাড়ী চাংকে থাকিব লাগিব আৰু উপায়টো নাই নতুনকৈ না গাইছ ঘৰলৈ যাই ল'ব চাউথ চেনি দাদা কি দিবি চেনি দাদা নিমখ তাতে অলপ হেৰি জিৰা দি লগতে পাঁচফোৰণ দি ঘুটনি মাৰি দি তেল মাৰি দি তেজপাতটো লাইনটো ইমান গণ্ডগোল দি থাকে কালি গেলোঁ যাই কিনে তাৰ জইন লাগিছিল ফেচ উঠাবই নোৱাৰি লাষ্টত চেক কৰাৰ পিছত পালোঁ তাৰপিছত গাছত চেনি লাগি আছিল তাৰ সেইখিনি এনেকৈ ঠিক কৰি কিনে গাছত চেনি কাটি দিয়া লাইনটো আহিল ৰাতিপুৱা চলি তাক মাতিছিলোঁ কোনো এটা নাহিল চালা আৰু গুৰুত্ব নাই লাইনটোৰ প্ৰতি এতিয়া মেকানিক ফোন কৰিছোঁ মেকানিক আহি কিনে কিবা ফেচটো ঠিক কৰিব গুৰুত্ব দিলে লাইন ঠিকে ৰাখিব দেখিছা গাইছ কাটা কুটি দিব দিছে মোক এয়া এটা গেম খেলি আছোঁ গেমটো খেলাটো শান্তি নাই কিয়নো এগিলা টেনশ্যন বহুত দে মোৰ মই কৈছোঁ বুজা নাই ব্লগত চাবা নহয় দেখিছা না কি ক'ব লগা আছে এইটো কি ষ্টাইল হা কেমেৰাটো বন্ধ কৰিলে কিবা কৈ ৰাখিব এতিয়া কেমেৰাটো ওলাম বেঙা হৈ যায় ক'বলা একো নাই কেমেৰাটো নোলালে কিয় বকি থকা হয় পাম না এক্সকিউজ মি ভাত খাব পাম না হা হৈছে না ভাত হা খাব পাম না কিয়
ইমানো হোৱা নাই দে দু চাউল নাই ভাত হৈছে নাই খাব দেৰি হ'ল এফালে গাইছ এফালে এইটো কি এইটো এফালে কেনে লাগছে এইখিনি ডিজাইন কৰিছোঁ আনিছিলোঁ অনলাইনত আনি কিনি এইখিনি মাত্ৰ বেৰাখন আধাও নহ'ল দেখিছে না এইখিনি বাকী আনিব লাগিব অনলাইনত পেলাই থৈ দিছোঁ কোনোবা দিনা আহি পাব গোটাই ৰুমটোত এনেকৈ মাৰি দিম বুলি ভাবিছোঁ ক'বা তোমাক ক'ব লাগিব নাই বাই বাই ঘৰৰ ভিতৰত যদি ৰং চং কৰা নাযায় একদম মানে আধৰা লাগি থাকে একদম ভালে নালাগে মানে ৰুমকেইটা কৰাই গৈছে হ'লে দেখা পাইছে আপোনালোকে মই দেখাই আছোঁ বেগ না কিবা খালী লাগছে ৰং এফালে চিলিং নাই এফালে এইখিনি জাষ্ট আছে সেইখন মাছটো দেখাই পাইছে মানে কিবা ৰংটো মাৰা নাই কাৰণে আধৰা লাগি আছে আৰু পইচা পাতিও নাই দিছোঁ গাইছ গমটো পাইছে কিমান টকা খৰচা হ'ল ঘৰৰ নামত সেইকাৰণে লাহে লাহে কৰিব লাগিব কিমানখিনি পাৰোঁ কেনেকৈ পাৰোঁ কহাদি পাৰোঁ কি কোন ফালৰ পৰা আহে পইচা ভাবি অলপ লাগে টেনশ্যন যিয়ে নহওক পেলাই ভাত চাত বনাবাৰে মোৰ লগত টাইম ৱেষ্ট কৰি আছে যা যা ভাত দিকে যা যাওঁ ভাত খাব যৌ হৈছে নাই খাবি যা গাইছ ভাত চাত খাই লওঁ ৰ গাইছ একবাৰ কইনাক পথাৰতে লৈ আহিছোঁ ফুৰাবৰ কাৰণে এনেতো গমেই পাইছে আপোনালোকে ক'তো নিব পৰা নাই কাৰণে একবাৰ পথাৰখনে দেখাই দিওঁ হা তাকেতো পথাৰখনে দেখাওঁ একবাৰ আৰু একদম বৰ ডাঙৰ নিয়ম এটা আছে অসমীয়া মানুহৰ চতুৰ মাহত বোলে মাকোতে ঘৰত যাব নোৱাৰে সেইকাৰণে বেচেৰিটো সদায় সদায় মুখখন এনেকৈ থাকে মই একবাৰ পথাৰখনত চাওঁ অঁ যাবা আছে জেগা আছে চিৰি আছে আমাৰ আগতে ভিডিঅ'গুলো চোৱা নাছিলে নেকি কতো ব্লগ বনালোঁ মই যাই লওঁ প্ৰথমতে একেলগে নহয় তাৰপিছত তুমি আহিবা তোমাক আৰু শিকাব লাগে না নজিৰীয়া মানুহ গাইছ নদীৰে মানুহ এইগিলা নদীতে গাড়ী থাকে আৰু সেই সামান্য শাকতো অলপ পাৰ হ'ব নোৱাৰিব না ক'ব লাগে নাই আকৌ ছাগালটো নাই ৰ'ব গাইছ হাঁহিটো পা নাই বাবু আহ 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 ক'তবা গেল দে গাইছ অলপ এনে অলপ পথাৰখন দেখাওঁ দেখাই কিনে আজি ভিডিঅ'টো হ'ব দেখ আজি ভিডিঅ'টো এইখিনি আছিল তাক গাইছ নেক্সট ভিডিঅ'টো আকৌ লগ পাই আছোঁ টাটা বাই বাই